লাহৰিজাৰ নিৰ্মল কুমাৰ চাহ বাগানত উত্তপ্ত পৰিস্থিতি সঘনাই মাটি খালী কৰিবলৈ অহাৰ প্ৰতিবাদ বাগানৰ শ্ৰমিকসকলৰ মঙলবাৰে দিনৰ পৰা 2 বজাত অসম নাগালেণ্ড সীমান্তৰ বিতৰ্কিত লাহৰিজাৰ চাহ বাগানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বাগানখনৰ কৰ্মচাৰীসকলে কাৰ্বি ছাত্ৰ সন্থাৰ নামত বাগানৰ শ্ৰমিকসকলক উচ্ছেদ কৰাৰ ভাবুকি প্ৰদান কৰাৰ বিৰুদ্ধে বাগানখনৰ শ্ৰমিকসকলে ধৰ্ণা প্ৰদৰ্শন কৰাৰ লগতে এখন সংবাদমেল সম্বোধন কৰে যোৱাকালি আমাৰ বাগানত লাহৰিজাৰ নিৰ্মল কুমাৰ চাহ বাগিচাত কেইজনমান দল আহিছে 30 জনীয়া এটা দল নিজৰ পৰিচয় দিলে কেএছএ বুলি আমি কাউন্সিলৰ পৰা ডিপুৰ পৰা আহিছো আমি কেএছএৰ মানুহ তো আমি ক'লো যে আপোনালোকে ঠিক আছে কেএছএৰ মানুহ হয় কিবা নথিপত্ৰ লৈ আহিছে নেকি আমাৰ তাত নথিপত্ৰ আছে বুলি কৈছে তো আপোনালোকে কাউন্সিলে পঠাইছে নেকি মই বোলে কাউন্সিলে পঠাইছে তো কাউন্সিলে পঠাইছে যেতিয়া ক'লে আমি কৰিলোঁ কাগজ দেখাওক আপোনালোকে পাৰ্মিশ্যন দেখাওক বোলে আপোনালোকক পাৰ্মিশ্যন দিবলৈ আমি কোন হয় আপোনালোকে আদিবাসী মানুহ হয় আপোনালোকৰ 99 বছৰ লিজ শেষ হ'ল বাগানৰ আৰু আপোনালোকে ইয়াৰ পৰা এতিয়া থাকিব নোৱাৰিব নিজৰ ঝাৰখানৰ ৰাঁচী গুচি যাব আমি কেনেকৈ যাম ইয়াৰ পৰা ৰাজ্যত এনেকৈ বিনমতত কালি এজন আহি আমাৰ বাগানৰ শ্ৰমিকক হাতত তুলিছে ইমান জোৰ হেৰি খালি কলাৰ ধৰিছে আৰু এটা মহিলা মানুহক ঢাকা মাৰিছে ক'লে যে আপোনালোকে আমাক এতিয়া টেক্স দিব লাগিব আৰু যি জেগাত আমি ফেঞ্চিং মাৰি আছিলোঁ চাহ বাগিচাত বাগানৰ অচি ছাৰকো মই পাৰ্মিশ্যন লৈছিলোঁ যে এইটো জেগাত ফেঞ্চিং মাৰিম কেলে ইয়াত দখল কৰাৰ সম্ভাৱনা আছে তাতো সিহঁতি কালি গৈ পেলাই ক'লে যে ইয়াত মাৰিব নালাগে ফেঞ্চিং আমি এনেকৈ হ'লে কেনেকৈ জীয়াই থাকিম আমি CM ছাৰক এটা অনুৰোধ জনাই আছোঁ আপোনালোকে পঠাইছে বা কাৰোবাক পঠাইছে এটা ইনকুৱাৰী কৰিব লাগে আৰু যি অবৈধভাৱে দখল কৰি আছে এইটো ইনকুৱাৰী হ'ব লাগে আৰু ইয়াত অবৈধভাৱে মানুহ মাটি কিনি আছে কোনোবা বেচি আছে দালালকেইটাক ইনকুৱাৰী কৰি হেতক এৰেষ্ট কৰিব লাগে আৰু জেললৈ প্ৰেৰণ কৰিব লাগে আৰু নিৰ্মল কুমাৰ চাহ বাগানত আমি সকলো চাহ শ্ৰমিক ৰাইজ আৰু খিলঞ্জীয়া ৰাইজে আজি ইয়াত উপস্থিত হৈছোঁ আজি মিডিয়া তৰফৰ পৰা আমি আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকে ইয়াত উপস্থিত থকাৰ কাৰণে আৰু আপোনালোকৰ যোগেদি আমাৰ সন্মানীয় ডক্টৰ তুলিৰাম ৰহাং ছাৰক আমি জনাব বিচাৰিছোঁ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ছাৰক আমি জনাব বিচাৰিছোঁ যে আমাৰ যি খিলঞ্জীয়া চাহ শ্ৰমিক আদিবাসী লোকবোৰ আছে যি নিৰ্মল কুমাৰ চাহ বাগানত যি অতীজৰ পৰাই ইয়াতে বসবাস কৰি আছে তেওঁলোকে আজি বহুত দুখত আছে আজি অতদিনে আপোনালোকৰ লগত যোগাযোগ কৰি আছে বিভিন্ন সময়ত আমি মেমৰেণ্ডাম দিছোঁ আমাৰ সমস্যাবোৰ লৈ মেলি কিন্তু আজি তাৰিখলৈকে আপোনালোকে সেই সমস্যাবোৰ আপোনালোকে সমাধান নকৰিলে আজি আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ যি EM আছে EM ছাৰক আমি জনাইছোঁ আমাৰ লোকেল MSCকো জনাইছোঁ আমাৰ MLA ছাৰকো জনাইছোঁ আজি লাহৰিজান আৰু নিৰ্মল কুমাৰ চাহ বাগানৰ যি মাটি এনক্ৰ'চমেণ্ট চলি আছে আজি এই এনক্ৰ'চমেণ্ট দিনে দিনে বৃদ্ধি পাই আছে আজি এই এনক্ৰ'চমেণ্ট কাৰ নেতৃত্বত চলি আছে আমি যেতিয়া সুধোঁ যে আপোনালোকে কিয় আহিছে তেতিয়া আমি কাউন্সিলৰ মানুহ আমাক কাউন্সিলে পঠাইছে এই তেনেকুৱা ধৰণৰ তেওঁলোকৰ পৰা আমি উত্তৰ পাওঁ আৰু সেই যেতিয়া আমি উত্তৰ পাওঁ আমিও কেতিয়াবা সন্দেহ হৈ যায় কি জানি আপোনালোকে আমাৰ লাহৰিজান আৰু নিৰ্মল কুমাৰ চাহ বাগানটো দখল কৰিবলৈ আপোনালোকে পঠাইছে নেকি আজি লাহৰিজান আৰু নিৰ্মল কুমাৰ চাহ বাগানৰ যোনটো কেছ চলি আছে ৰেভিনিউ ডিপাৰ্টমেণ্টৰ যোনটো কেছ চলি আছে আজি কিমান বছৰ হৈ গ'ল আজি ইমান বছৰে আজি কিয় আজি তাৰিখলৈকে আজিলৈকে আপোনালোকে জাজমেণ্ট বা ডিগ্ৰী দিব পৰা নাই শেষ কৰিব কিয় পোৱা নাই আজি দুটা পক্ষই আজি অম্পু ইংটিপিয়ে হওক বা বেলেগ কেজে হওক তেওঁলোকে যে এই কেছ চলাই আছে এই কেছটো কিয় আপোনালোকে সমাধান কৰিব পৰা নাই আজি সেই সমাধান কৰিব পৰা নাই কাৰণে আজি আমাৰ বাগানৰ মাটিবোৰ অন্য বাহিৰা লোকে আহি মেলি দখল কৰিছে আজি আমাৰ চাহ বাগানৰ যিবোৰ পুলি আছে সেই পুলিবোৰ উচ্ছেদ কৰি মেলি তেওঁলোকে ঘৰ সাজিছে দোকান সাজিছে আজি তেওঁলোকে নতুন গাঁও বনাইছে ঘৰ সাজিছে আজি এই কিয় আপোনালোকে আমাক সুৰক্ষা প্ৰদান কৰিব পৰা নাই আজি কি আপোনালোকৰ দায়িত্ব কি অকল যেতিয়া ইলেকশ্যন আহিব তেতিয়াহে আপোনালোকে আমাৰ ৰাজ্যৰ ওচৰত মাতি আহিব নেকি আমাৰ ভৱিষ্যত লৈ আমাৰ মাটিৰ অধিকাৰ লৈ আপোনালোকৰ অকণমানো দয়া নাহে নেকি অকণমানো চিন্তা নাহে নেকি আমাৰ যে ভূমি অধিকাৰ যে ইয়াতে আমি নাইকিয়া হৈ আছোঁ আমাৰ ভূমিবোৰ বেদখল কৰি ইয়াতে ঘৰ সাজিছে আপোনালোকৰ অলপো দৰদ নালাগে অলপো ভয় নালাগে মই CM ছাৰক অনুৰোধ জনাইছোঁ আপুনি এজন সন্মানীয় CM ছাৰ হৈ অনুৰোধ জনাইছোঁ যে আমাৰ যিবোৰ সমস্যাবোৰ আছে বিশেষকৈ যি মাটি যি সমস্যাবোৰ আছে লাহৰিজান নিৰ্মল কুমাৰ বাগানত